নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এতিয়া ITBP ইন্দোৰ তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চ যিটো আছে তাৰ অফিচিয়েল ৱেবছাইটত আছোঁ। কেইটামান নটিচ আহিছে আৰু দুটামান পোষ্টৰ কাৰণে অলৰেডি যিহেতু এপ্লাই টেলিকমিউনিকেশ্যন পোষ্টৰ কাৰণে এপ্লাই চলি আছে। কনিষ্টেবল, হেড কনিষ্টেবল আৰু SI পোষ্টৰ কাৰণে টেলিকমিউনিকেশ্যনৰ এপ্লাই অলৰেডি চলি আছে। আৰু বহুখিনি ITBP পোষ্টৰ অলৰেডি অনলাইন এপ্লাই শেষ হ'ল। ট্ৰেডছমেন হওক, আপোনালোকৰ এনিমেল ট্ৰেন্সপৰ্ট হওক, সেইখিনি ফিজিকেলো কেতিয়া মানে ষ্টাৰ্ট হ'ব তাৰ অকণমান থুলমূল আভাস পাব। আৰু লগতে এটা নটিচ আহিছে যি ITBP টেলিকমিউনিকেশ্যনৰ SI কনিষ্টেবল আৰু হেড কনিষ্টেবলৰ যিহেতু এপ্লাই চলি আছে আৰু মাত্ৰ আপোনালোকে যদি এপ্লাই কৰোঁ বুলি ভাবে মাত্ৰ তাৰ এদিন সময় আছে, যিহেতু 14 ডিচেম্বৰ লাষ্ট ডেট। আজি 13 ডিচেম্বৰ তাৰিখে ভিডিঅ'টো বনাই আছোঁ। যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই, য'ত নেকি চিম্পুল মেট্ৰিক পাছ কৰি আপোনালোকে কনিষ্টেবল পোষ্টটোত এপ্লাই কৰিব পাৰে আৰু হাই ছেকেণ্ডেৰী পাছ কৰি যদি হাই ছেকেণ্ডেৰী যদি ছায়েন্সত পঢ়ি থৈছে তেন্তে আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ যদি আছে তেন্তে হেড কনিষ্টেবলৰ পোষ্টকেইটাত এপ্লাই কৰিব পাৰে। আৰু যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে তেন্তে SI পোষ্ট আছিলে টেলিকমিউনিকেশ্যনৰ, কিন্তু ছায়েন্সৰ BSc কৰা হ'ব লাগিব। সেই পোষ্টকেইটা আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, অহা কালিলৈ 14 ডিচেম্বৰ তাৰিখে লাষ্ট ডেট, আজিয়ে এপ্লাইটো কৰি লওক। এতিয়া যি নটিচ আহিছে আমি তাৰ বিষয়ে আলোচনা কৰিম আপোনালোকক। আৰু ফিজিকেল কেতিয়া মানে হোৱাৰ আশা আছে, মানে ফিজিকেল কেতিয়া মানে হোৱাৰ চান্স আছে আপোনালোকৰ, যিহেতু প্ৰথমতে ৰানিং হ'ব ITBP সকলোখিনি পোষ্টৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মই যিকোনো বিভাগৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেট আহিলে ভিডিঅ' প্ৰস্তুত কৰিলে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব। আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আপোনালোকৰ যাতে এটাও ইনফৰ্মেশ্যন মিছ হ'বলগীয়া নহয়। যি পোষ্টতে এপ্লাই কৰিছে প্ৰতিটো পোষ্টৰ আপোনালোকৰ ফিজিকেল হওক, মেডিকেল এক্সামৰ বিষয়ে সকলোখিনি তথ্য পাই থাকিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দেখিছে ৰিক্ৰুইটমেণ্টৰ ITBP-police.nic.in অফিচিয়েল ৱেবছাইটত আছোঁ। এতিয়া অলপ যদি ওপৰলৈ স্ক্ৰল কৰি দিওঁ তেতিয়া বহুকেইখন নটিচ আহি আছে। অলপ দেৰি ৱেইট কৰিব লাগিব, যিহেতু আকৌ প্ৰথম পৰা ষ্টাৰ্ট হৈ গ'ল নটিচখন। একেবাৰে ওপৰত অহা কেইবাটাও নটিচ আহিছে, মই আপোনালোকক লাইভ দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নিদিব, শেষলৈকে চাব। প্ৰথমতে কৈ লৈছোঁ নটিচখন আহে মানে আপোনালোকৰ যিহেতু ফিজিকেলটো অলৰেডি এইখিনি পোষ্টৰ কাৰণে এপ্লাই চলি আছে। এইখিনি যিহেতু এপ্লাই শেষ হোৱাৰ পিছতেই হয়তো ফিজিকেল জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ প্ৰথমত আপোনালোকৰ ষ্টাৰ্ট হৈ যাব। আপোনালোকে সেইবাবে প্ৰিপেৰেশ্যন কৰক। ৰানিং আছে, হাই জাম্প, লং জাম্প সকলোখিনি আছে, সকলোখিনি পোষ্টৰ কাৰণে ITBP যিকোনো পোষ্টৰ বাবে প্ৰথম ৰানিং হ'ব। একেবাৰে স্ক্ৰল যদি কওঁ ওপৰতে দেখিছে এখন নটিচ আহিছে। এই নটিচখন হৈছে আমি নটিচৰ জেগাতে ওপৰত যিখন নটিচ আছে তাতে ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছতে যথেষ্ট নেটটো ছাৰ্ভাৰটো অলপ ডাউন হৈ আছে, আপোনালোকে অলপ ৱেইট কৰিব লাগিব। দেখিছে ছাৰ্ভাৰ ইছ্যু আহি গৈছে। যিহেতু লাষ্ট ডেট হৈ গ'ল, অহাকালিলৈ যিহেতু লাষ্ট ডেট ITBP টেলিকমিউনিকেশ্যন পোষ্টখিনি কনিষ্টেবল, হেড কনিষ্টেবল আৰু SI পোষ্টখিনি ইতিমধ্যে ছাৰ্ভাৰৰ ইছ্যু আহি গ'ল। মানে আপোনালোক খোলেই নাখায় ছাৰ্ভাৰটো, যিটো নটিচ ডাউনলোড কৰিছিলোঁ এনেদৰে থাকে। কোনো ধৰণৰ বহুত ট্ৰাই কৰাৰ পিছতো খোল নাখায়। মানে নটিচটোৰ মতে মই আপোনালোক অলৰেডি এবাৰ চালোঁ, নটিচটো আপোনালোক লাইভ দেখাবৰ কাৰণে ডাউনলোড কৰিছিলোঁ। নটিচখনৰ মতে আপোনাৰ যদি ITBP টেলিকমিউনিকেশ্যন পোষ্টখিনিত আগতে কি হয়, ITBP যিকোনো পোষ্টতে আপুনি NCC যদি কৰা থাকে, A চাৰ্টিফিকেট হওক, B চাৰ্টিফিকেট হওক, C চাৰ্টিফিকেট হওক, এইবাৰ কি কৰিছিলে আপোনালোকে যদি NCC চাৰ্টিফিকেট আছিলে, A হওক, B হওক, C হওক, আপোনালোকে নাম্বাৰ দিছিলে। যদি C চাৰ্টিফিকেট আছে তেন্তে 5% মানে 100ৰ ভিতৰত 5 মাৰ্ক এক্সামত, আৰু আপোনালোকৰ যেতিয়া মানে ফাইনেল চিলেকশ্যন পাব তাৰ এইটোৰ বোনাছ মাৰ্ক দিছিলে। আৰু B যদি আছিলে তেন্তে 3 মাৰ্ক, আৰু যদি A আছিলে 2 মাৰ্ক দিছিলে, মানে 2% মাৰ্ক। ধৰি লওক 100ৰ ভিতৰত 5% মানে 5 মাৰ্ক, 3% মানে 3 মাৰ্ক, আৰু 2% মানে 2 মাৰ্ক এটা পালেহেঁতেন আপোনালোকে। ইতিমধ্যে কিয় নাজানো আকৌ চেঞ্জ কৰি দিলে। আপোনালোকে কোনো ধৰণৰ এতিয়া NCC মাৰ্কটো নাপাব, NCC কৰা আছিলে যদিও। যিসকলে NCC নাছিলে এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে ভাল হ'ল, আৰু যিসকল আছিলে তেওঁলোকৰ কাৰণে এটা বেয়া খবৰে। সেইবাবে এই ছাৰ্ভাৰ বহুত প্ৰব্লেম হৈ গ'ল। এই আপডেটটো আপোনালোকক দিলোঁ, অহাকালিলৈ লাষ্ট ডেট। আপুনি যদি এই পোষ্টখিনিৰ প্ৰতি ইণ্টাৰেষ্টেড হয় টেলিকমিউনিকেশ্যনৰ, য'ত নেকি চিম্পুল মেট্ৰিক পাছ কৰি কনিষ্টেবল পোষ্টখিনি এপ্লাই কৰিব লাগে, কোনো ধৰণৰ পাৰ্চেণ্টেজৰ প্ৰয়োজন নাই। প্ৰথমতে ফিজিকেলে হ'ব গোটেই পোষ্টখিনিৰ কাৰণে, আৰু লগতে হিন্দী ট্ৰেন্সলেটৰ ASI পোষ্টৰ আপোনালোকৰ কোৱালিফিকেশ্যন যথেষ্টখিনি লাগে। সেইটো আপোনালোকে দেখুৱাবগৈ নোৱাৰিলোঁ, এতিয়া ছাৰ্ভাৰটো ইছ্যু হৈ গ'ল। আপোনালোক তেনেকুৱা ধৰণৰ সকলো দাদা বাইদেউলৈ শ্বেয়াৰ কৰি দিব, যিসকল আছে ডিগ্ৰী কমপ্লিট কৰি থোৱা ল'ৰা ছোৱালী তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে ট্ৰেডছমেন হওক,
এনিমেল ট্ৰেন্সপৰ্ট হওক ITBP পোষ্টৰ কাৰণে এপ্লাই কৰি দিছিলে আপোনালোকৰ প্ৰিপেৰেশ্যনটো যিহেতু ঠাণ্ডা ছিজন চলি আছে এতিয়া বহুত ঠাণ্ডা পৰি আছে আপোনালোকে অলপ প্ৰেক্টিছ কৰি থাকক পাৰিব 1600 মিটাৰ ৰানিং ল'ৰাৰ কাৰণে 1600 মিটাৰ 7 মিনিট 30 ছেকেণ্ড আৰু ছোৱালীৰ কাৰণে 800 মিটাৰ 4 মিনিট 45 ছেকেণ্ড যথেষ্টখিনি সময় অলপ প্ৰেক্টিছটো কৰি থ'ব আপোনালোকৰ ইমান টান নহয় ফিজিকেলটো কিন্তু পঢ়াটো ভালদৰে কৰি থওক ফিজিকেলটো কোৱালিফাই হ'লেও কোনো ধৰণৰ মাৰ্ক নাথাকে সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ জানুৱাৰী মাহৰ লাষ্টৰ ফালে হয়তো ফিজিকেল ষ্টাৰ্ট হৈ যাব পাৰে হ'বই 100% হয় বেছি দিন নালাগে ITBP আৰু সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ৰাখক আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাবৰ বাবে আজি এইটো আপডেটে আছিলে নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো দি থৈছোঁ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাতে মই ন'টিছখন ডাউনলোড কৰি দি দিম পিছত যেতিয়া ডাউনলোড হৈ যাব এতিয়া ছাৰ্ভাৰটো প্ৰব্লেম হৈ আছে আপোনালোকে টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনাৰ ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব দেখিছে আকৌ ৱেবছাইটটো আহি গৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলোলৈকে শ্বেয়াৰ কৰি দিব ধন্যবাদ